हेलो फ्रेंड्स गुड इवनिंग टू ऑल। আজি কি বস্তু বনাইছো আপোনালোকে হেখলৈকে ভিডিওটো চাই থাকিলে গম পাব। ইমানে সফট আছিল, খাবলৈও বহুত ভাল লাগিলে। আৰু এয়া আসলতে মই ওচৰ চুবুৰীয়াৰ কাৰণেও বনাইছো, যেহেতু কিবা এটা বনালেই মোক দিয়ে আৰু মই তেওঁলোকক দিওঁ। সৰু বস্তুৱে হওক বা কিবা স্পেশাল বস্তুৱে হওক, নহয়নে? আজি এয়া মই পকৰি বনাবলৈ লৈছো, যেহেতু আবেলি গৈছো, আৰু লগতে মিঠাই মন্দাও লৈ যাম। যেহেতু আজিকালি মানুহে খুব মিঠা বস্তুবিলাক খাই খুব পৰটা পছন্দ নকৰে, নিমখীয়া বস্তু খাই ভাল পায়। সেইকাৰণে মই ঘৰত দুটা বস্তু এনেকৈ বনালোঁ, আৰু লগতে মিঠাই মন্দা দুটামান ধৰক সৰু ল'ৰা-ছোৱালীৰ কাৰণে চকলেট এনেকৈ লৈ যোৱা হৈছিলে। এতিয়া মই এনেকৈ এটা এটাকৈ বনায়ো আছোঁ। মই পকৰি বনাওঁতে সাধাৰণতে মই বেকিং পাউডাৰ নহ'লে বেকিং ছ'ডা ব্যৱহাৰ নকৰোঁ। মই একদম এনেকৈয়ে আচলতে পকৰি বনাওঁ। মিঠাতেলত মই বনাইছোঁ, আৰু মিঠাতেলত বনালে সোৱাদটো বেলেগ এটা হয়, অন্য ৰকম হয়। মই পিঁয়াজ অকণমান দি দিলোঁ, যিহেতু বাচ্চাও খাব পাৰে সেইকাৰণে মই অকণমান ধনিয়া পাত দি দিছোঁ, জলকীয়া দিয়া নাই। আৰু ডাঙৰে খোৱাৰ কাৰণে মই অকণমান কেঁচা জলকীয়া দি দিছোঁ। আপোনালোকে বাৰু এনেকৈ পকৰি বনাইনে কমেণ্ট ছেকশ্যনত জনাবচোন। আবেলি সময়ত যে পকৰি খাই বিৰাটেই ভাল লাগে, সেইকাৰণে এনেকৈ বনালোঁ। আৰু যিহেতু বনাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। প্ৰত্যেকটো আচলতে ভিডিঅ' আপোনালোকৰ লগত মোৰ শ্বেয়াৰ কৰি বিৰাটেই ভাল লাগে, যিহেতু আপোনালোকে মোক এতিয়ালৈকে ইমানখিনি ছাপোৰ্ট কৰিছে, তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকলৈ। এয়া মোৰ এটা এটাকৈ পকৰি বনোৱাও হৈ গৈছে, কেনেকুৱানো হৈছে কমেণ্টত জনাবচোন দেই। এয়া মই ওচৰ চুবুৰীয়াৰ কাৰণেও আচলতে এনেকৈ ৰেডি কৰিছোঁ, আৰু দেখিছেই নহয়, এনেকৈ শ্বেয়াৰ কৰি খাই বহুত ভাল লাগে, নহয়নে বাৰু? শ্বেয়াৰিং ইজ কেয়াৰিং।